এনেদৰে বজাৰ কৰি থাকিব লাগিব। চাই থাকক আপোনালোকে। দিনটো আহাৰ জুলাই হৈছে আজি। বিহুৰ বতৰতো আহিব লগা হৈছে বন্ধু বান্ধৱীসকল। বেলেগে নাচি আছে কিন্তু মই নাচিব পৰা নাই। মাৰ ভাল আছে বিহুৰ। এয়া মই ল'লোঁ। বন্ধু বান্ধৱীসকল এনেদৰে বজাৰ কৰা হ'ল। এতিয়া বজাৰৰ পৰা লৈ গৈ আকৌ ঘৰে ঘৰে যাব লাগিব। কেইটা বাজে নাজানো। আজি বিহুৰ কথা চবেই দৈ চিৰা খাব দিব। সেইটো এটা ডাঙৰ কাম আজি। ভাত খাব নালাগে। গোটেই 4টা বজালৈকে দৈ চিৰা খাম আৰু চব্জি চাই থাকোঁ। আৰু এনেদৰে বন্ধু বান্ধৱীসকল এই ছাৰৰ ঘৰত চব্জি বিক্ৰী কৰিলোঁ। ছাৰ বাইদেউ ওলাই আহিব নোৱাৰিলে। ময়ে ইয়াত জুখি কিনে ঘৰত দি থৈ আহিলোঁ। এনেদৰে চব্জি বিক্ৰী কৰিলোঁ আৰু কাষ্টমাৰবিলাক ওলাই নাহে। বহুত প্ৰব্লেম হয় আপোনালোকক দেখুৱাবলৈ কাৰণে। আপোনালোকে নাভাবিব মই যে মিছা কৈ কেনে শাক পাচলি বেচোঁ। সেইকাৰণে চিনাৰীবিলাককে আপোনালোকক অলপ দেখুৱাইছোঁ। এয়া মই চব্জি বেচি থকা গলি এইটো হয়। সকল এনেদৰে অমিতা কিনি ল'লোঁ আৰু হৈ গ'ল। অমিতা লৈ এতিয়া আৰু ঘৰে ঘৰে বিক্ৰী কৰিবলৈ যাম। আজি এখন কাজ আছে। কালি মাঘটো ঢুকোৱাৰ কিবা পাতিব। তাৰে বোলে এই অমিতা দিয়ে খাৰ আঞ্জা বনাব। মাছৰ ডাঙৰ ডাঙৰ মাছ আৰু অমিতা খাৰ দিয়া বনাব। মই হ'লে খাব নাপাম কালি ভাত। কিয় মোক মাতা নাই। চব্জিহে লয় কিন্তু মোক মাতা নাই। যাব লাজ লাগে মোৰ বেছি মানুহ থকা জেগাত। সেইকাৰণে মই নাযাওঁ তাতে। এনেই চব্জি দিব যাম কিন্তু ভাত খাব নাযাওঁ। হৈ গ'ল বন্ধু বান্ধৱীসকল। মোক লাইক কমেণ্ট কৰিব। যদি ভাল লাগে মোক শ্বেয়াৰ কৰিব। আপোনালোকে আগুৱাই লৈ যাবলৈ কাৰণে মোক আৰু প্ৰচেষ্টা কৰি থাকক। ময়ো আপোনালোকৰ চেনেলবিলাক দেখিলে ছাবস্ক্ৰাইব কৰোঁ। কিন্তু মই কমেণ্ট চমেণ্ট বেছি লিখিব নাজানো। বেছি পঢ়াও নহয়। মই কিবা কৰি এডিটেড কৰাখিনি আৰু সেইখিনি শিকি লৈছোঁ আৰু কিবা কৰি আৰু পঢ়িব নোৱাৰিলোঁ। সেইটো কাৰণে আজি এই ঘৰ আহি বেপাৰ বিজনেছ কৰি আছোঁ। আৰু আপোনালোকে মোক হাৰ মানিবলৈ নিদিব। আগুৱাই যাবলৈ কাৰণে মোক আশীৰ্বাদ কৰক। গাজৰ দি 1 কেজি। 2 কেজি গাজৰ 1 কেজি। এই মায়ের কাজল বলে